মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মাধৱ চন্দ্ৰ ডেকা চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত তোমালোকলৈ লৈ আহিছোঁ পঞ্চম মানৰ ইংৰাজী বিষয়ৰ লেচন 8 হেলো কম্পিউটাৰ প্ৰশ্নোত্তৰসমূহ। আহাচোন পলম নকৰি আমি প্ৰশ্নোত্তৰসমূহ কি আছে চাওঁ। প্ৰথম এক্টিভিটি আছে কমপ্লিট দ্য সেন্টেন্সেছ উইথ দ্য ৱৰ্ডছ গিভেন ইন দ্য বেগ ওৱান ইজ ডান ফৰ ইউ। বেগটোত যিবোৰ শব্দ আছে সেই শব্দবোৰৰ পৰা এপ্ৰপ্ৰিয়েট শব্দবোৰলৈ খালী ঠাই পূৰ কৰিব লাগে আৰু এটা তোমালোকৰ কাৰণে কৰি দিছে, শেষৰটো কৰি দিছে। চোৱা, আই হেভ এ শ্বৰ্ট টেইল, আই এম এ মাউচ টু। তাৰ বাহিৰে বাকীখিনি খালী ঠাই নিজে কৰিব লাগিব। ইয়াতে বেগটোত শব্দবোৰ আছে, ইয়াৰ পৰা উপযুক্ত শব্দটো লৈ আমি খালী ঠাই পূৰ কৰিব লাগে। প্ৰথম আছে আই হেভ কিজ, আই এম এ কিবৰ্ড হ'ব। এতিয়া মই তোমালোকৰ কাৰণে গোটেইখিনি কৰি দিছোঁ, চাই লোৱাচোন। I have keys, I am a keyboard. I have keys too, I am a typewriter. I have a screen, I am a monitor. I have a screen too, I am a television. I have a long tail, I am a mouse. I have a short tail, I am a mouse too. এটো কৰি দিয়া আছে। ইয়াৰ পাছত 2 নম্বৰ এক্টিভিটি আছে circle the words hidden in the grid. One is done for you. এই জালিখনত কিছুমান শব্দ আছে, শব্দবোৰ আমি কি কৰিব লাগে, বিচাৰি উলিয়াব লাগে আৰু গোল কৰি দিব লাগে। তোমালোকৰ কাৰণে এটা কৰি দিয়া আছে মনিটৰ শব্দটো। এতিয়া চোৱাচোন কি কি শব্দ ওলায়, আমি যত্ন কৰোঁ। চ' তোমালোকৰ কাৰণে মই কৰি দিছোঁ, মনিটৰটো দিয়াই আছে। তাৰপিছত থিয় হৈ চোৱা, প্ৰথম আছে কম্পিউটাৰ, তাৰপিছত আছে মাউচ, তাৰপিছত স্ক্ৰীন, তাৰপিছত আছে টেলিভিছন, তাৰপিছত অপাৰেটৰ, তাৰপিছত টাইপৰাইটাৰ, তাৰপিছত টেলিফোন আৰু পঠালিয়ে মনিটৰ পাইছে। এই গোটেইকেইটা শব্দ কিন্তু যন্ত্ৰৰ লগত জড়িত, কম্পিউটাৰ, টেলিফোন, টেলিভিছন এনেকুৱা। তাৰ বাহিৰে এটা শব্দ ইয়াত ওলায় ৰেড বুলি তলত পঠালিয়ে, এইটো লিখিবও পাৰা নিলিখিবও পাৰা। এতিয়া আমি পাছৰ এক্টিভিটিলৈ যাওঁ। 3 নম্বৰ এক্টিভিটি আছে ৰিড হোৱাট অঞ্জলি চেজ এবাউট হাৰ গ্ৰেণ্ডফাদাৰ। অঞ্জলিয়ে তাইৰ ককা দেউতাকৰ বিষয়ে কি কৈছে সেই কথাখিনি পঢ়া। প্ৰথমে দি আছে মাই গ্ৰেণ্ডফাদাৰ্ছ নেম ইজ মোহন গোহাঁই। He is 5 feet and 7 inches tall. He has grey hair and wears glasses. He is 70 years old. He writes books and is learning to type his books on a computer. My grandfather also loves to watch the TV. His favorite programs are daily news on local channels. He also watches programs on animals, history and science. He has a radio too. He loves to listen to music on it. He is also a recipient of Sahitya Surabhi Award. It is 3B activities are now complete. খালি ঠাই পূৰ কৰিব লাগে, মই তোমালোকৰ কাৰণে কৰি দিছোঁ, এইখিনি চাবা। এ নম্বৰত আছিল মোহন গোহাঁই ইজ 5 feet and 7 inches tall. এই 5 feet and 7 inches এইটো খালি জেগাত পূৰ কৰি দিছোঁ। বি নম্বৰত আছিল হি wears glasses. চিত আছে হি loves to watch TV. ডিত আছে হি loves to listen to music. ইত আছে হি is also a recipient of Sahitya Surabhi Award. এফ নম্বৰত হ'ব a person who writes books, stories, articles, etc. is called a writer. 3C activity আছে complete the following passage by giving information about yourself. তোমাৰ নিজৰ বিষয়ে তথ্য জনাই তলৰ পেৰাগ্ৰাফটো সম্পূৰ্ণ কৰিব লাগে। ইয়াতে লিখা আছে মাই নেম ইজ, বাকীখিনি খালী ঠাই কৰি দিয়া আছে। মই তোমালোকৰ কাৰণে এটা কৰি দিছোঁ, তোমালোকে তেনেধৰণে কৰিবলৈ যত্ন কৰিবা। ইয়াতে মাই নেম ইজ খালী ঠাই দিছোঁ, ইয়াত তোমাৰ নিজৰ নামটো লিখিবা। আই ৰিড ইন ক্লাছ 5. I am 3 feet 4 inches tall. মই এটা ধৰি দিছোঁ 3 ফুট 4 ইঞ্চি বুলি, তোমালোকৰ নিজৰ উচ্চতাটো তোমালোকে ইয়াত নিজে সোমোৱাই দিবা। তাৰপিছত I am a thin boy. ধৰি লোৱা তুমি এটা ক্ষীণ ল'ৰা, তেতিয়া লিখিবা I am a thin boy। আৰু যদি তুমি শকত ল'ৰা তেন্তে লিখিবা I am a fat boy। আৰু যদি তুমি ছোৱালী হয়, ক্ষীণ ছোৱালী, I am a thin girl লিখিবা। আৰু যদি শকত ছোৱালী হয় I am a fat girl. I like to read story books. তোমালোকে যদি ষ্টৰি বুক সাধু কিতাপ পঢ়ি ভাল পোৱা সেইটো লিখিবা, আৰু যদি বেলেগ কিবা ভাল পোৱা সেই কথাটো লিখিবা। I also like to play games. মই খেল খেলিবলৈ ভাল পাওঁ। গতিকে যদি খেল খেলি ভাল পোৱা সেই কথাটো লিখিবা, আৰু বেলেগ যদি কিবা ভাল পোৱা সেই কথাটো লিখিবা।
I am always friendly to my classmates. I respect my parents and teachers. তোমালোকে মই এটা উদাহৰণ হিচাপে এখিনি দিলো তোমালোকে যত্ন কৰিবা ইয়াৰ পিছত 4A activity আছে look at the picture and answer the following questions তলৰ ছবিটো চাই প্ৰশ্নসমূহ কৰিব লাগে ইয়াতে চোৱা অঞ্জলি আৰু অঞ্জলিৰ গ্ৰেণ্ডফাদাৰ ককা দেউতাক বহি টিভি চাই আছে আৰু টিভিত এংকৰে ব্ৰেকিং নিউজ দি আছে তলত লিখা আছে ব্ৰেকিং নিউজ এম গোহাই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড 2018 আৰু নিউজ এংকৰে কৈ থকা কথাখিনি হৈছে মিস্টাৰ এম গোহাই উইন্স দ্য সাহিত্য সুৰভি এৱাৰ্ড দিছ ইয়াৰ এতিয়া আমাৰ প্ৰশ্ননো কি দি আছে চাওঁচোন এক নম্বৰ প্ৰশ্ন আছে নেম দ্য গাৰ্ল ইন দ্য পিকচাৰ ছবিটোত থকা ছোৱালীজনীৰ নামটো ক'ব লাগে দ্য নেম অফ দ্য গাৰ্ল ইন দ্য পিকচাৰ ইজ অঞ্জলি 2 নম্বৰ আছে হু ইজ সিটিং নিয়াৰ দ্য গাৰ্ল ছোৱালীজনীৰ ওচৰত কোন বহি আছিল হাৰ গ্ৰেণ্ডফাদাৰ ইজ সিটিং নিয়াৰ দ্য গাৰ্ল এইটো হ'ব আনসাৰ 3 নম্বৰ আছে হোৱাট আৰ দে ডুইং আনসাৰটো হ'ব দে আৰ ওয়াচিং টিভি 4 নম্বৰ আছে হোৱাট আৰ দে ওয়াচিং আনসাৰটো হ'ব দে আৰ ওয়াচিং নিউজ অন টিভি 5 নম্বৰ প্ৰশ্নটো আছে হোৱাট ডিড the news reader on the TV say answer ho the news reader says on the TV Mr. M Guhai wins the Sahitya Surabhi award this year 6 number question to ase rewrite the breaking news in the space below breaking news to ki asil hetu ami likhi disu breaking news to asile je breaking news M Guhai wins the Sahitya Surabhi award 2018 7 number question to ase are they happy answer to yes they are happy 8 number question to hoise why are they happy answer to hobo because M Guhai wins the Sahitya Surabhi award 2008 4B activity is now make a short paragraph with the answers you have written you can use the joining words and with so etc কোৱা হৈছে যে ইতিমধ্যে তোমালোকে 4A activity যিখিনি আনসাৰ দিলা সেইখিনি এটা দফালৈ পৰিৱৰ্তন কৰিব লাগে আৰু দফালৈ পৰিৱৰ্তন কৰোতে তুমি and with so এই ধৰণৰ শব্দ তুমি সংযোগ কৰিব পাৰিবা তোমালোকে এটো নিজে যত্ন কৰিবা মই তোমালোকৰ কাৰণে এটো এৰিলো আজিৰ ভিডিওটো ইমানখিনিলৈকে আনিলো পৰৱৰ্তী ভিডিওবোৰ চাই থাকিবা আশা কৰো তোমালোকে চেনেলটি শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা